Hello students, মই জুৰি তোমালোক সকলোকে স্বাগতম জনাইছো মোৰ চেনেল জ্ঞানজ্যোতি আসামলৈ। সো আমি ক্লাস 9 ৰ অধ্যায় 5 সেলৰ কথা পঢ়ি আছিলো ন, জীৱৰ মৌলিক একক। তাৰ মানে সেলৰ কথা পঢ়ি আছিলো আৰু আমি পঢ়ি আছিলো লাষ্ট ক্লাছত পঢ়িছিলো সেল অৰ্গেনেলছ মানে কোষ অংগাণুৰ কথা পঢ়ি আছিলো। এন্ডোপ্লাজমিক ৰেটিকুলাম আৰু গলগি এপাৰেটাছৰ কথা পঢ়িলো। সো আজি আমি পঢ়িম লাইসোজমৰ পৰা। সো লেটস স্টাৰ্ট। These two balls are here lysosome. তো এগিটা হৈছে লাইসোজম। লাইসোজমৰ কাম কি? এতিয়া কোষত যেতিয়া বিভিন্ন ধৰণৰ কাম ৰিএকচন হ'ব তেতিয়া কিছুমান বাই প্ৰডাক্ট হ'ব বা অলাগতিয়াল পদাৰ্থও থাকিব হয়নে, বা বাহিৰৰ পৰাও ইয়াত কিছুমান অলাগতিয়াল পদাৰ্থ প্ৰৱেশ কৰিব পাৰে। তো সেইবিলাক বস্তু সাফা কৰা, ইয়াৰ মানে সেলটোৰ পৰা ৰিমুভ কৰি সেলটোক সাফা কৰি ৰখা কাম হ'ল লাইসোজমৰ। বুজি পাইছানে? কিছুমান ব্যাকটেৰিয়া হওক বা কিছুমান খাদ্য বা বায় প্ৰডাক্ট হওক বা আন কিছুমান অৰ্গেনেলছ কোষাংগাণুবিলাক যদি মৰি যায়, ড্যামেজ হৈ যায়, তেতিয়া সেইবিলাক সেলৰ ভিতৰত থাকিব নেকি? সেইবিলাকটো সাফা কৰিব লাগিব। তো সেইবিলাক কি হয়, সৰু সৰু পদাৰ্থলৈকে হি ব্ৰেকডাউন কৰি দিয়ে, ভাঙি দিয়ে কাকোনে লাইসোজমে। আৰু কিছুমান এনজাইম হি সিক্ৰেট কৰে, জলবিয়োজক উৎসেচক কিছুমান সিক্ৰেট কৰি পেলাই সেইখিনি জৈৱ যৌগ অৰ্গেনিক মেটাৰ্ছলৈকে হি ভাঙি দিয়ে যাতে হি সিম্পল হয় আৰু মানে ইয়াৰ পৰা কোষটোৰ পৰা সেইখিনি নিকা কৰি দিব পাৰে। এতিয়া কিছুমান সেল কেতিয়াবা কি হয়, ড্যামেজ হৈ যায় বা কোষটো যদি মৰি যায়, লাইসোজমে কি কৰে, এই জলবিয়োজক উৎসেচকটো এনজাইমটো সিক্ৰেট কৰি পেলাই হি নিজে ধ্বংস হৈ যায়। সেই কাৰণে লাইসোজমক আত্মঘাতী মুনা বুলি কোৱা হয়। ইন ইমাৰ্জেন্সি টাইম লাইসোজম ব্ৰাষ্ট themselves, so it is called suicide bag. so এই কোৱেশ্চনটো মনত ৰাখিবা যে সুইসাইড বেগ বা আত্মঘাতী মুনা বুলি কাক কোৱা হয়? লাইসোজমক কোৱা হয়। লাইসোজম ইজ এ সুইসাইড বেগ। ক্লিয়াৰ? আৰু লাইসোজম বিলাক কি হয়, গঠনৰ ফালৰ পৰা চাব গ'লে আৱৰণী বিশিষ্ট মুনা সদৃশ গঠন, য'ত কিছুমান পৰিপাকী উৎসেচক ভৰ্তি হৈ থাকে আৰু এই উৎসেচকবিলাক অমসৃণ অন্তঃপৰিষীয় জালিকাবিলাকে সংশ্লেষণ কৰে। এতিয়া তাৰ মানে আমি গম পালো যে লাইসোজম বিলাকৰো আৱৰণ থাকে, আৱৰণযুক্ত মুনা হয় আৰু ইয়াত কিছুমান উৎসেচক থাকে। অলৰেডি আমি পালো এনজাইম বিলাক থাকে। এই এনজাইম বিলাক ক'ৰ পৰা আহে? ৰাফ এন্ডোপ্লাজমিক ৰেটিকুলামৰ পৰা। ক্লিয়াৰ? নেক্সট আহিল মাইটোকন্ড্ৰিয়া। সো মাইটোকন্ড্ৰিয়া কি হয়? মাইটোকন্ড্ৰিয়া কোষীয় শক্তিৰ ভঁৰাল হিচাপে আখ্যা দিব পাৰি। এতিয়া কুৱেশ্চন হ'ল কোষীয় শক্তিৰ ভঁৰাল কি হয়? তেতিয়া এনসাৰ হ'ব মাইটোকন্ড্ৰিয়া। সো আমাৰ সেলৰ যিখিনি কাম হয় সেই ৰিএকচন বিলাক হ'বৰ কাৰণে এনাৰ্জি লাগে। এনাৰ্জি ইন দ্য সেন্স অফ এটিপি, এডিনোসাইন ট্ৰাইফসফেট, এইবিলাকক আমি এনাৰ্জি বুলি কওঁ। সো এনাৰ্জি প্ৰয়োজন, সেই এনাৰ্জিটো কোনে উৎপন্ন কৰে? মাইটোকন্ড্ৰিয়াই। সেইকাৰণে মাইটোকন্ড্ৰিয়াক কোষীয় শক্তিৰ ভঁৰাল বুলি কোৱা হয়। বুজি পাইছা? Mitochondria act as sites of energy production and so they are called as powerhouse of the cell বা energy currency বুলিও কোৱা হয়। বুজি পাইছানে? এটিপি অণুত থকা অন্তৰ্নিহিত শক্তি কোষে নতুন ৰাসায়নিক দ্ৰব্যৰ সংশ্লেষণ আৰু অনন্য যান্ত্ৰিক কাৰ্যত ব্যৱহাৰ কৰে। সো সেই এনাৰ্জিখিনি, সেই শক্তিখিনি বিভিন্ন ধৰণৰ সেলত হোৱা কেমিকেল ৰিএকচন বা ৰাসায়নিক দ্ৰব্যৰ সংশ্লেষণত বা কিছুমান সিনথেসিস কৰিবৰ কাৰণেও ইউজ কৰা হয়। মাইটোকন্ড্ৰিয়াত কি থাকে? ডাবল মেমব্ৰেন হয়, ডাবল মেমব্ৰেনাছ হয়, মানে দুখন আৱৰণ থাকে। বহি আৱৰণখন যথেষ্ট ৰন্ধ্ৰযুক্ত হোৱাৰ বিপৰীতে অন্ত আৱৰণখন যথেষ্ট ভাঁজযুক্ত। ভাঁজবিলাক পিঠিতে এটিপি উৎপাদন কৰা ৰাসায়নিকবিলাক সংঘটিত হয়। বুজি পাইছা? আৰু মাইটোকন্ড্ৰিয়াৰ চৰিত্ৰটো কি? ইয়াৰ ডিএনএ আৰু ৰাইবোজম থাকে, ইয়াৰ দেহত ডিএনএ আৰু ৰাইবোজম থাকে আৰু সেইকাৰণে মাইটোকন্ড্ৰিয়াই নিজে প্ৰটিন নিজে তৈয়াৰ কৰি ল'ব পাৰে, গতিকে ই শক্তি উৎপাদন কৰিব পাৰে। So these green color portions are plastid. Plastid বিলাক মাইটোকন্ড্ৰিয়াৰ নিচিনা প্ৰায় একেই, কিন্তু গ্ৰীণ কালাৰ। এতিয়া গ্ৰীণ কালাৰ কিয় হয়? কাৰণ তাত কিছুমান গ্ৰীণ কালাৰ পিগমেণ্ট থাকে। বুজিছা? So plastids are two types and plastid present only in the plant cell. Plant cellত হে প্লাস্টিড থাকে। মই অলৰেডি কৈছো এই দুই ধৰণৰ থাকে, বৰণ কণা মানে বৰণীয় কণা মানে কালাৰফুল আৰু যাক ক্লোৰোপ্লাস্ট
আৰু আনটো হৈছে লিউকোপ্লাষ্ট মানে বৰণহীন যাৰ কালাৰ থাকে সেইটো হ'ল ক্লোৰোপ্লাষ্ট আৰু কালাৰ নাথাকাটো লিউকোপ্লাষ্ট বুজি পাইছা এটা ক্লোৰোপ্লাষ্টটো তোমালোকে পাইছাই যে প্লান্টৰ মানে লিফত কি থাকে পত্ৰহৰিত মানে ক্লোৰোফিল থাকে ক্লোৰোফিলৰ কালাৰটো গ্ৰীন হয় কিয় হয় কাৰণ তাত ক্লোৰোপ্লাষ্ট থাকে বুজি পাইছানে মানে হৰিতকণা থাকে হৰিতকণা থাকাৰ কাৰণে পত্ৰহৰিতবিলাক কি হয় গ্ৰীন কালাৰ হয় সো হৰিতকণাবিলাক উদ্ভিদৰ সালোক সংশ্লেষণৰ বাবে গুৰুত্বপূৰ্ণ কোষ অংগাণু হেতু তোমালোকে জানাই কাৰণ হি কি কৰিব পাৰে ফটোসিনথেসিস কৰে হয়নে ইয়াৰ উপৰিও কিন্তু লিপছত মানে হৰিতকণা বা ক্লোৰোপ্লাষ্ট বিলাকত ইয়েলো আৰু অৰেঞ্জ কালাৰৰো কিছুমান পিগমেন্ট থাকে অকল যে গ্ৰীন কালাৰৰ ক্লোৰোপ্লাষ্টে থাকিব মানে ক্লোৰোফিল থকা কাৰণে ক্লোৰোপ্লাষ্টটো গ্ৰীন হয় ন সো অকল যে ক্লোৰোফিলে থাকিব গ্ৰীন কালাৰৰ হেতু নহয় ইয়েলো আৰু অৰেঞ্জ কালাৰৰো কিছুমান পিগমেন্ট বা ৰঞ্জক পদাৰ্থ থাকে আনহাতে অবৰ্ণ কণা মানে কালাৰলেছ কিছুমান কি হয় তাত শ্বেতসাৰ আৰু তৈল পদাৰ্থ বা প্ৰটিন কণিকাবিলাক সঞ্চয় হৈ থাকে যিবিলাক কালাৰলেছ মানে লিউকোপ্লাষ্ট তাতে কি থাকে শ্বেতসাৰ তৈল পদাৰ্থ বা প্ৰটিন গ্ৰেনুৱেলছ বিলাক ষ্ট'ৰ হৈ থাকে প্লাষ্টিড বিলাকৰ ভিতৰৰ ফালে আৰু ষ্ট্ৰোমা নামৰ আৱৰণীযুক্ত কিছুমান তৰপো থাকে আৰু আনহাতে মাইটকণ্ড্ৰিয়াৰ দৰে প্লাষ্টিকতো কি থাকে ডিএনএ আৰু ৰাইবোজম থাকে ৰসধানী বা ভেকুলছ বিলাক কি হয় কিছুমান তৰল পদাৰ্থ সঞ্চয় কৰি ৰখা মুনা মানে যিখিনি লিকুইড পাৰ্টিকলছ আছে সেইখিনি ষ্ট'ৰ কৰি ৰাখিব পৰা একবিধ মুনা হ'ল ভেকুলছ আৰু ভেকুলছ বিলাক কি হয় আমাৰ প্ৰাণী কোষত কি হয় এবিলাক সৰু সৰু হয় কিন্তু প্লান্ট সেল বিলাকত ডাঙৰ ডাঙৰ হয় সো এইখিনি পঢ়োতে আমি প্লান্ট সেল আৰু এনিমেল সেলৰ কিছুমান ডিফাৰেন্স পাইছো যে সেল ওয়াল কোষবেৰ প্লান্ট সেলত থাকে কিন্তু এনিমেল সেলত নাথাকে আনহাতে প্লাষ্টিড প্লান্ট সেলত থাকে কিন্তু এনিমেল সেলত নাথাকে হয়নে প্ৰাণী কোষত নাথাকে কিন্তু উদ্ভিদ সেলত থাকে আকৌ ইফালে ভেকুলছ বিলাক ৰসধানী বিলাক প্ৰাণী কোষত সৰু হয় আৰু প্লান্ট সেলত ৰসধানী বিলাক ডাঙৰ হয় সো আমি এতিয়ালৈকে তিনটা ডিফাৰেন্স পালো প্লান্ট সেল আৰু এনিমেল সেলৰ মাজত সো প্লান্ট সেল বিলাকৰ ক্ষেত্ৰত যিবিলাক এমিনো এসিড প্ৰটিন বা কাৰ্বোহাইড্ৰেটছ থাকে যিবিলাক আমাৰ সেলৰ কামত প্ৰয়োজন হয় প্লান্ট সেলৰ কামত প্ৰয়োজন হয় সেইবিলাক ৰসধানী বা ভেকুলছ বিলাকত ষ্ট'ৰ হৈ থাকে বুজি পাইছা এতিয়া এমিবাৰ ক্ষেত্ৰতো আমি ষ্ট'ৰ হৈ থকা ফুড ভেকুলছৰ কথা পাইছিলো যেতিয়া এমিবা ইউনিসেলুলাৰ হয় ন যেতিয়া খাদ্য গ্ৰহণ কৰে তেতিয়া মানে এটা মাজত কি কৰে বস্তুটো খোৱাৰ পিছত এটা গোল আকাৰৰ এটা ভেকুলছ হয় যাক আমি ফুড ভেকুলছ বা খাদ্য ৰিক্তিকা বুলি কওঁ মনত আছে নে কিছুমান ৰসধানীয়ে আকৌ অতিৰিক্ত পানীখিনিও ইয়াত ষ্ট'ৰ কৰি ৰাখে বা বৰ্জনীয় পদাৰ্থখিনিও ষ্ট'ৰ কৰি ৰাখে যোনে মানে বৰ্জন কৰাত হেল্প কৰে বুজি পাইছা গতিকে আমি এই অৰ্গেনেলছৰ বিষয়ে যেতিয়া পঢ়িলো আমি কি গম পালো প্ৰত্যেকটো অৰ্গেনেলছৰে ষ্ট্ৰাকচাৰবিলাক তাৰ কামৰ ওপৰত ডিপেন্ড কৰে আৰু সেই কাৰণে আমাৰ দেহৰ যিবিলাক কাৰ্য যে শ্বসন বা ৰেস্পিৰেচন পুষ্টি বা নিউট্ৰিচন তাৰপিছত বৰ্জন হয়নে এই কামবিলাক বা প্ৰটিন উৎপাদনেই হওক বা আন পদাৰ্থবিলাকৰ উৎপাদনেই হওক এই কামবিলাক ক'ত হয় সেলৰ ভিতৰত হয় যিবিলাকে অৰ্গেনেলছবিলাকে কৰে সেই কাৰণে আমি জীৱদেহক গঠনৰ ফালৰ পৰা মৌলিক একক বুলি ক'ব পাৰো আৰু কাৰ্যকৰী মৌলিক একক বুলিও ক'ব পাৰো সো এইখিনি হ'ল আমাৰ জীৱদেহৰ মৌলিক একক সো ভিডিঅটো ভাল লাগিলে লাইক কৰিবা এণ্ড সাবস্ক্ৰাইব দ্য চেনেল থ্যাংক ইউ